हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 ধুবুৰী ডিস্ট্ৰিক্টৰ এছামিছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশ্যন হোৱা নাই তোমালোকে এই কোৱেশ্চন পেপাৰখন সলভ কৰি যাবা আৰু ফাইনেলৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব। আৰু এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আমি ডিসকাশন কৰিম। আৰু ইয়াৰ পিডিএফটো মই তোমালোকক কত দিম তোমালোকক ভিডিওতে কৈ দিম সো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু ক্লাস 12 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে ডেসক্ৰিপচনৰ লিংক দি দিম তাৰ পৰা তোমালোকে আমাৰ WhatsApp গ্ৰুপটোত জয়েন হৈ লবা। আৰু কোনটো ডিস্ট্ৰিক্টত তোমালোকক হাফ ইয়াৰলি পেপাৰবোৰ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আমি তোমালোকক সেই পেপাৰবোৰ দিবলৈ ট্ৰাই কৰিম। তেনেহলে আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো কোৱেশ্চন পেপাৰখনৰ টোটাল মাৰ্ক তোমালোকক দিয়া আছে 50। তো এক নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে তলত যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা। তো ইয়াত তোমালোকক পাঁচটা কোৱেশ্চন দিয়া আছে ইয়াতে তোমালোকক চাৰিটা লিখিব কৈছে কিন্তু ইয়াতে চোৱা 1 পূৰণ 5 5 দিয়া আছে এটো 1 পূৰণ 4 হ'ব লাগিছিল যেহেতু চাৰিটা কথা কৈছে ইয়াতে সো ইয়াতে এটো ভুল হৈ গল। তো কি হ'ব ইয়াৰ পৰা যিকোনো তোমালোকক চাৰিটা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে। তো ক নম্বৰটো দিয়া আছে লক্ষীনাথ বেজবৰুৱাই লিখা উপন্যাসখনৰ নাম লিখা। খ নম্বৰ দিয়া আছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া সাহিত্যিকৰ নাম লিখা। গ নম্বৰ দিয়া আছে আনন্দৰাম বৰুৱাই লৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি। ঘ নম্বৰ দিয়া আছে অমৃতত্ব পুথিখন কণখন পুথিৰ ভাৱানুবাদ। আৰু ঙ নম্বৰ দিয়া আছে শিলভদ্ৰই কণখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। ইয়াতে তোমালোকক কৈ দিছো যে আমি এছামিছত তোমালোকক তিনিটা পাঠৰ ভিডিও ইউটিউবত তোমালোকক ভিডিও দিছো। এটা হল বৰগীত এটা হল মগনিয়াৰ আৰু এটা হল চিঠি। তাৰ পৰা আমি তোমালোকক যিমানখিনি কোৱেশ্চন দিছিলো তাৰ পৰাই তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ পেপাৰবোৰত আহিছে। মই আগৰ দিনত তোমালোকক জৰহাট ডিস্ট্ৰিক্টৰ এছামিছৰ কোৱেশ্চন পেপাৰখন দিছিলো তাত মই যিমানখিনি কোৱেশ্চন তোমালোকক সেই তিনিটা পাঠৰ পৰা দিছিলো সেইখিনি আহি গৈছে। আৰু ইয়াতে তোমালোকে চোৱা মই চিঠিৰ পাঠৰ পৰা এই কোৱেশ্চনটো দিছো এইটো আহি গৈছে আৰু মই তোমালোকক মগনিয়াৰ পাঠৰ পৰা এই কোৱেশ্চনটো দিছিলো এই কোৱেশ্চনটো আহি গৈছে। আৰু বাকি চেপ্টাৰ পৰা মই ভিডিও দিয়া নাই। নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে তলত যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা। তো ইয়াতে আমাক পাঁচটা কোৱেশ্চন দিয়া আছে ইয়াৰ ভিতৰত আমাক চাৰিটা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে আৰু এটা প্ৰশ্নত তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে। ক নম্বৰটো কি দিয়া আছে চোৱা লক্ষীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন ধেমেলীয়া নাটকৰ নাম লিখা। খ নম্বৰ দিয়া আছে কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা। গ নম্বৰ দিয়া আছে আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেমৰ পৰিচয় দিছিল। ঘ নম্বৰ দিয়া আছে কোনবোৰ সাহিত্যিক ব্যৱহাৰিক সাহিত্য বুলি চিহ্নিত কৰা হয়। আৰু ঙ নম্বৰ দিয়া আছে চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা। তো মই তোমালোকক তাৰ পৰা মগনিয়াৰ পৰা এইটো আহিছে সো মই এইটো কৰাই দিছিলো আৰু চিঠি পাঠৰ পৰা এইটো আহিছে সো মই তোমালোকক এইটো কৰাই দিছিলো। যদি কোনোবাই ভিডিওটো চোৱা নাই তোমালোকে চাই লবা। 3 নম্বৰ কোৱেশ্চনত তোমালোকক এটা ব্যাখ্যা লিখিব কৈছে যত তোমালোকক 4 মাৰ্ক দিয়া আছে। তো ক নম্বৰ কি দিয়া আছে চোৱা কি হল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইও যে এটা দান। তো এইটো তোমালোকৰ মগনিয়াৰ পৰা আহিছে আৰু এই কোৱেশ্চনটো আমি তোমালোকক সেই ভিডিওটোত কৰাই দিছিলো ব্যাখ্যা হিচাপে। খ নম্বৰ দিয়া আছে তেওঁ কি কি নকৰিলে সেইবোৰ লৈ নাচাই তেওঁ কি কি কৰিলে তাকে চালেহে আমি তেওঁৰ পৰিচয় পাম। তো ইয়াৰ ভিতৰত যিকোনো এটা তোমালোকক লিখিব কৈছে। 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 4ৰ ক দিয়া আছে লক্ষীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। তো ইয়াত তোমালোকক 4 মাৰ্ক দিয়া আছে। খ নম্বৰটো দিয়া আছে হস্তিবিজ্ঞানৰ পুথিৰ বিষয়বস্তুৰ এটি চমু আভাস দিয়া। তো ইয়াত তোমালোকক 4 মাৰ্ক দিয়া আছে। তো তোমালোকক এইটো এটা কোৱেশ্চন দিয়া আছে এইটো আৰু অৰ দি তোমালোকক এইটো এটা দিয়া আছে। তো তোমালোকক যিকোনো এটা লিখিব লাগে। 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে তলত যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত তোমালোকক 1 মাৰ্ক কৈ দিয়া আছে। ক নম্বৰত দিয়া আছে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাৎক কি বুলি অভিহিত কৰা হয়। খ নম্বৰ দিয়া আছে অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি ৰূপে কোনগৰাকী কবিক জনাজাত। গ নম্বৰ দিয়া আছে নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ঘ নম্বৰ দিয়া আছে শব্দাৰ্থ লিখা অভিনৱ ধৰ্ম। তো ইয়াৰ ভিতৰত তোমালোকক যিকোনো তিনিটা লিখিব কৈছে। নেক্সট 6 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে তলত যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা। এটা তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে। ক নম্বৰ দিয়া আছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি। খ নম্বৰ দিয়া আছে মফিজুদ্দিন আহমেদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। গ নম্বৰ দিয়া আছে নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা কাব্যগ্ৰন্থ দুখনৰ নাম লিখা। আৰু ঘ নম্বৰ দিয়া আছে আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে সৰ্ষপ্ৰচাৰ কি বুজাই লিখা। তো ইয়াৰ পৰা লিখা তোমালোকে বৰগীতৰ পৰা মই এইটো দিছিলো তো এইটো তোমালোকৰ আহি গৈছে।
তাৰপিছত 7 নম্বৰত তোমালোকক এটা ব্যাখ্যা দিয়া আছে তো ক নম্বৰ ব্যাখ্যা কি দিয়া আছে চোৱা আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জন্মা মানুহ আজি আলগহে উঠি আহে বেলিমুৱা হৈ হাহে তো এইটো এটা ব্যাখ্যা দিয়া আছে আৰু এটা দিয়া আছে উঠা মিস্ত্ৰী কোহাৰ কমাৰ আন্ধাৰৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহু বলে নিজে কৰা কৰ্মৰ সো এই দুটো তোমালোকক ব্যাখ্যা দিয়া আছে যিকোনো এটা লিখিব লাগে ইয়াত তোমালোকক 4 মাৰ্ক দিয়া আছে নেক্সট তোমালোকক 8 নম্বৰত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে যত তোমালোকক 1 মাৰ্ক দিয়া আছে তো ক দিয়া আছে মূল্যবোধ বুলিলে কি বুজা আৰু খ দিয়া আছে নন্দনতান্ত্ৰিক মূল্যবোধৰ চাবিকাঠি কি তাৰ পিছত 9ৰ ক তোমালোকক দিয়া আছে নৈতিক মূল্যবোধৰ ধাৰণাই কি কথা সামৰি লৈ আলোচনা কৰা আৰু তোমালোকক অৰ দি এটা কোশ্চেন দিয়া আছে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদৰ উল্লেখ কৰা 10টা মূল্যবোধ কি ইয়াত তোমালোকক 3 মাৰ্ক দিয়া আছে তাৰ পিছত 10 নম্বৰত তোমালোকক দিয়া আছে তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা তো এইবোৰ তোমালোকক ব্যাকৰণ দিয়া আছে ক দিয়া আছে বিভক্তি কাক বলে এই কেই প্ৰকাৰৰ উদাহৰণ দি বুজাই লিখা আৰু খ দিয়া আছে প্ৰত্যয় কাক বলে এই কেই প্ৰকাৰৰ উদাহৰণ দি বুজাই লিখা সো এইটো তোমালোকৰ জৰহাট ডিস্ট্ৰিক্টত আহিছিল বিভক্তি কাক বলে প্ৰত্যয় কাক বলে তো ইয়াত তোমালোকক কেই মাৰ্ক দিয়া আছে বিভক্তি কাক বলে ইয়াত তোমালোকক 2 মাৰ্ক দিয়া আছে তাৰ পিছত এই কেই প্ৰকাৰ ইয়াত তোমালোকক 2 মাৰ্ক দিয়া আছে আৰু এটা উদাহৰণ দিবৰ গৈছে যত তোমালোকক 1 মাৰ্ক দিয়া আছে 11 নম্বৰ কোশ্চনটো চোৱা কি দিয়া আছে তলত দিয়া শব্দবোৰ প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা তো তোমালোকক প্ৰত্যয়বোৰ ভাঙিব গৈছে আৰু কি প্ৰত্যয় যোগ হৈছে আৰু ইয়াত তোমালোকক এটাতে 1 মাৰ্ক কৈ দিয়া আছে তাৰ পিছত তলত দিয়া জটুৱা ঠাসবৰ অৰ্থ লিখি একৰকৈ বাক্য ৰচনা কৰিব গৈছে যিকোনো তোমালোকক দুটা লিখিব গৈছে তোমালোকক 4টা দিয়া আছে আৰু এটাতে তোমালোকক 2 মাৰ্ক কৈ দিছে তো এইখিনি আছিল ধুবুৰী ডিস্ট্ৰিক্টৰ এছামিছৰ কোশ্চেন পেপাৰখন আশা কৰিছো আজি কোশ্চেন পেপাৰখনৰ এনেকুৱা ধৰণৰ কোশ্চেন আহিছে তোমালোকে বুজি পালা আৰু এই কোশ্চেনবোৰ তোমালোকে প্ৰেক্টিস কৰিবা তেনেহলে তোমালোকৰ হাফিয়ালি এক্সামত আহিব পাৰে আৰু কোনখন ডিস্ট্ৰিক্টত তোমালোকক পেপাৰ লাগে তোমালোকে কমেন্টত কমেন্ট কৰিবা আমি তোমালোকৰ সেই পেপাৰখন আনিবলৈ ট্ৰাই কৰিম আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটসএপ গ্ৰুপত দি দিম তোমালোকে ডেসক্ৰিপচনৰ পৰা আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হৈ লবা আৰু যদি ভিডিওটো ভাল লাগিল তেনেহলে এটা লাইক কৰি দিবা সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো